এজাক বৰষুণতে বুৰ গ'ল সাতগাঁও আৰক্ষী থানা। সোমবাৰে বিয়লি ভাগত অহা বৰষুণে বুৰাই পেলালে সাতগাঁও থানাৰ চৌহদ। আনকি থানালৈ অহা ঘাই পথটো এক আঁঠু পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ফলত থানাখনৰ স্বাভাৱিক কাম কাজ স্থবিৰ হৈ পৰে। থানাৰ আৰক্ষী লোকসকলে লং পেণ্ট আঁঠুলৈ কুচাই জোতা হাতত তুলি কৰ্তব্য সমাধা কৰিবলগীয়া হৈছে। আনকি আৰক্ষীৰ বেৰিকেড আৰু বাথৰুমৰ চৌহদত এক আঁঠু পানী জমা হয়। ৰোৱাত আৰক্ষী জোৱানসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আছে এখন চৰকাৰে চাব লাগে, থানাখন আছে যিহেতু ওচৰত অলপমান চকু মেলি চালে ভাল লাগে আৰু এনেকুৱা আৰু আমি তাৰমানে ভাল পাওঁ আৰু এইটো গম নাপাওঁ না। ৰাস্তা ঠিক কৰিম বুলি জুপি মাটি লৈ যায় বোলে মালিকবিলাকে কৈছে। এতিয়া আমি শুনা পাইছোঁ এতিয়া ৰাস্তাটো জুপি মাটি লৈ যায়, আকৌ সেনেকুৱা হৈ থাকে, ঠিক নকৰে ৰাস্তাটো। কি ক'ম আৰু এতিয়া চৰকাৰে সেয়া পানীটোৰ ব্যৱস্থা কৰিব লাগে। ৰাস্তা পদূলিবিলাকৰ ইমান পানী হৈ আছে। এতিয়া চাফেচিটো সেই মেইন ৰাস্তাটো ইমান পানী খচি খচি আহিছোঁ। কালি বাচ্ছা টিউশ্যনত আহিছে, বোকাত লৈ লৈ উঠাই কেনে আহিছোঁ। এক খৰঙান পানী। এই যে দেখিলে ভাল হ'ব, এইটো কেউকি মানুহ সুবিধা নাপাবে, এইকাৰণে সুবিধা হ'লে ভাল হ'ব। পানী মহতে ক'ত আহিছে, অহা নাই। আহলে কি পানী হ'ব নাকি? ভৰ কমৰ পানী আছে। মানুহটোতো কষ্ট হৈছে না এইফালে, তো আলে তো কষ্ট হ'ব না, বাকী মানুহ আয়া নাই তো কষ্টটো হ'ব। উল্লেখ্য যে প্ৰতি বছৰে সাতগাঁও আৰক্ষী থানাত এজাক বৰষুণৰ পিছত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হয়। কিন্তু থানাখনৰ স্থানান্তৰৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী শীৰ্ষ মহলে। গুৱাহাটী মহানগৰী বিয়লি অহা এজাক বৰষুণতে বিভিন্ন ঠাইত কৃত্ৰিম বান, নলাৰ লেতেৰা পানীৰে উপচি পৰিছে ৰাজপথ। নাৰেংগী সাতগাঁও সংযোগী পথৰ লগতে পাথৰকুৱাৰী VIP ৰোডটোত পানী, লগতে বহুকেইখন বাহন বিকল হৈছে। গুৱাহাটী মহানগৰী ভয়ংকৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আপোনাৰ প্ৰতিক্ৰিয়া দিয়ে। বানমুক্ত গুৱাহাটী আমি দেখিবলৈ পোৱা নাই, হয়তো অসমখনিও দেখিবলৈ পোৱা নাই। আজি চব যোৱাকালি মাত্ৰ 2 ঘণ্টা বৰষুণত গুৱাহাটীৰ কেনেকুৱা এটা পৰিস্থিতি হৈছে আমি চবেই টিভি চেনেলত বা নিজেই কৈছোঁ। কালি এনেকুৱা অৱস্থা হৈছে যে এখন মানুহে অফিচৰ পৰা অহাত 3-4 ঘণ্টা দেৰিকৈ আহিব লগা হৈছে। গাড়ী মটৰ দেৰি থৈ আহিব লগা, খোজকাঢ়ি আহি ঘৰত আহিব লগা হৈছে। কিছুমান যাত্ৰীয়ে আহিছে, বাছো নচলে, ইমান পানী বাছ তাতে ৰখাই দিছে। কি কৰিব যাত্ৰীয়ে? তেওঁলোকে খোজকাঢ়ি ইমান বিপদ, ইমান ভয়ৰ মাজত ক'ত মেইন ৰোড থাকে, ক'ত কি থাকে। আজিকালি গুৱাহাটীতো য'তে ত'তে নালা খান্দি থৈ দিছে, গম নাপায়। পানীটো একাকাৰ হৈ গৈছে, নালা চিনি নাপায়, ফুটপাথ চিনি নাপায়, ৰাস্তা চিনি নাপায়। তেওঁলোকে ইমান বিপদজনকভাৱে তেওঁলোকে খোজকাঢ়ি আহি ঘৰ পাইছে। সেই ৰাতি 1:12 এটাত পাইছে। কালি মোৰ ঘৰতে দেখিছে কিছুমানে গাড়ী থৈ গুচি গৈছে, দাদা গাড়ী নিব নোৱাৰি, ইয়াতে গাড়ীখন থাকক, মই খোজকাঢ়ি যাব। কিছুমানে গাড়ী বেয়া হৈছে, য'তে ত'তে গাড়ীখন থৈ আহিছে। কিন্তু বানমুক্ত গুৱাহাটী, বানমুক্ত অসম, এইটোতো সম্ভৱ নহয়। আৰু চৰকাৰে যে কি পদক্ষেপ লৈছে তাৰ বিষয়ে আমি একোৱে দেখিবলৈ পোৱা নাই। খালি বেনাৰত দেখা পাইছোঁ বানমুক্ত, প্ৰচাৰত দেখা পাইছোঁ বানমুক্ত অসম কৰিম, বানমুক্ত গুৱাহাটী কৰিম, কিন্তু হয়তো গুৱাহাটী কৰিম। সেইবিলাক একেবাৰে মিছা, একো নহয় না। তেওঁলোকৰ ইলেকট্ৰনৰ প্ৰচাৰ এটা মাধ্যমে, ইলেকট্ৰনৰ প্ৰচাৰ মাধ্যমতে সীমাবদ্ধতা আছে, কিন্তু কাৰ্যকাৰী একো জিৰ'। আচলতে কি হ'ল, চৰকাৰখনে মুখেহে কয়, কিন্তু একো কৰ্ম কাৰ্যত একোডাল এতিয়ালৈকে হোৱা নাই। এজাক বৰষুণ দিলে গুৱাহাটীৰ অৱস্থা নাইকিয়া হয়। এতিয়া চাৰিওদিশে কালি এতিয়া যিটো বৰষুণৰ ভিত্তিত যিখিনি পানী হৈছে, সেইখিনিয়ে মানুহক জুৰুলা কৰিছে। আজি স্কুল কলেজ বন্ধ দিছে। চৰকাৰখনে কাম কৰিম বুলি কয়, একো এটা আজিলৈকে কৰিব পৰা নাই। গতিকে
মই চৰকাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি বিনম্ৰ অনুৰোধ জনাওঁ যাতে গুৱাহাটীখন অলপ উন্নত ধৰণৰ কৰিবলৈ চেষ্টা কৰে যেন। ডাঙৰ ডাঙৰ হল্ডিং পোষ্টাৰো লগাইছিলে, ঢেৰ লগাইছিলে, সেইখিনি লগোৱাৰ পিছত একো আজিলৈকে ফল নহ'ল, কিন্তু নামতহে সেইখিনি দেখায়। গতিকে ৰাইজক অকণমান চাবৰ কাৰণে অনুৰোধ কৰিলোঁ আৰু চৰকাৰখনৰ পৰা। অকল প্ৰতিশ্ৰুতিহে দিব জানে, কিন্তু কামৰ ভিত্তিত একো এডাল কৰিব পৰা নাই আজিলৈকে।